খবৰ মহানগৰৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি মৰাণত আতচবাজি বিক্ৰীক লৈ উত্তপ্ত পৰিস্থিতি দল সংগঠনে পানী ঢালি নষ্ট কৰে বহু পৰিমাণৰ আতচবাজি ফটকাৰ বিৰুদ্ধে একাংশ দল সংগঠনে অভিযান চলাই জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পাছতো ন্যায় নোপোৱাত ক্ষোভ একাংশ দল সংগঠনে উৎসৱ পালনৰ বিৰোধিতা কৰি আহিছিল কিন্তু ব্যৱসায়ীসকলে আতচবাজি বিক্ৰী কৰা দল সংগঠনৰ সৈতে একাংশ লোকে আহি আতচবাজি সমূহত পানী ঢালি দিয়ে জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত ফটকা নুফুটাবলৈ দাবী জনাইছে দল সংগঠনসমূহে অৱশ্যে ইয়াৰ মাজতো মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ আহ্বানো জনাইছে কাৰণ ইয়াত এটা ব্যৱসায় প্ৰসংগও থাকে কিন্তু তাৰ মাজতো দল সংগঠনসকল ওলাই আহিছে তেওঁলোকৰ কথা যে তেওঁলোকৰ প্ৰশ্ন এটাই যে ন্যায় পাব লাগিব আৰু যদি ন্যায় নাপায় যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে এনেধৰণে ফটকা ফুটাব নোৱাৰিব অৰ্থাৎ দীপাৱলী বৰ্জনৰ কথা তেওঁলোকে উল্লেখ কৰিছে আৰু ফটকাসমূহত পানী ঢালি দিছে আমাক সেই উৎসৱটো নালাগে যিটো উৎসৱত আমি ফূৰ্তি ৰং তামাচা থাকিব আমাক উৎসৱ লাগে চাকি বন্তি জ্বলাই আমি যি নীতি নিয়মৰ মাজে কৰিব লাগে সেইটো লাগে আৰু সেই চাকি গছৰ তলত আমি প্ৰাৰ্থনা কৰিম যিহেতু আমাৰ ইয়াৰ আমতো জুবিন দা আজি আমাৰ মাজত নাই সকলো ৰাইজে ইয়াৰ পৰা অনুভৱ কৰিছোঁ তেওঁ হেৰুৱাই আমি কি হেৰুৱালোঁ আকৌ সেইটো কথা ক'বলগীয়া নাই আৰু তেওঁৰ মৃত্যুৰ লগত আজি আমি এটা কথা কৈ আহিছোঁ যে জুবিন দাক মৃত্যুৰ লগত যোন জড়িত এই নৰপিকাকেইটাক অতি সোনকালে আমি শাস্তি প্ৰদান কঠোৰ বা কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলি আহিছোঁ কিছুমান মৰাণত অসাধু ব্যৱসায় আমাৰ আতচবাজি বম ফুটে এনেকৈ ওলাইছে তেখেতসকলক আমি আজি বন্ধ কৰাইছোঁ বিভিন্ন দল সংগঠনৰ লগত মৰাণবাসী ৰাইজে ব্ৰেকিং নিউজ এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ যান্ত্ৰিক বিজুতিৰ বাবে গুৱাহাটী বিমানবন্দৰৰ জৰুৰীকালীন অৱতৰণ দিল্লীৰ পৰা গুৱাহাটী হৈ ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰলৈ গৈ আছিল বিমানখন জৰুৰীকালীনভাৱে বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া হয় পাইলটে দিনৰ 2:30 ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল যদিও শেষ মুহূৰ্তত বিমানখনে ডিব্ৰুগড় বিমানবন্দৰৰ ওপৰেদি এপাক ঘূৰি পুনৰ গুৱাহাটীলৈ উভতি আহে যান্ত্ৰিক বিজুতিৰ বাবে আধা বাটৰ পৰা ঘূৰি গৈ গুৱাহাটী বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে বিমানখনে এই ঘটনাৰ পাছতে বিমানখনত থকা যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগে আৰু বৰ্তমান বিমানখন বৰঝাৰ বিমানবন্দৰত আছে কাকপথাৰত সেনা চাউনীত গ্ৰেনেড বিস্ফোৰণ আলফা স্বাধীনে ব্যৱহাৰ কৰা বাহনৰ চালক গুলীবিদ্ধ গুৱাহাটী এটা ডিলাৰৰ পৰা ট্ৰাকখন কিনিছিল বিটুল বৰুৱাই আক্ৰমণৰ পিছদিনাই অৰুণাচলৰ টেঙাপানীত উদ্ধাৰ হৈছিল ট্ৰাকখন 19 গ্ৰেনেডিয়াৰ কাকপথাৰ কেম্পত হৈছিল আক্ৰমণ 17 অক্টোবৰত সংঘটিত হৈছিল গ্ৰেনেড আক্ৰমণ গ্ৰেনেড বিস্ফোৰণত আহত হৈছিল 3 ভাৰতীয় সেনা সিংগাপুৰত উপস্থিত এছআইটি দল এছডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত সিংগাপুৰত উপস্থিত এছআইটি দুগৰাকী বিষয়া এছডিজিপি মুন্না প্ৰসাদ গুপ্তা আৰু আইপিএছ তৰুল গোয়েলে কৰিব তদন্ত জুবিন গাৰ্গৰ মৃত্যুৰ এমাহৰ পিছত সিংগাপুৰত অসম আৰক্ষী উপস্থিত হয় সিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিব আৰক্ষী বিষয়াদ্বয়ে কাইলৈ সিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠকত মিলিত হ'ব CID কাৰ্যালয়ত এনকে প্ৰডাকশনৰ স্বত্বাধিকাৰী দেৱ বৰকটকীক আজি মতা হয় এছআইটি সাক্ষীৰ বাবে CID কাৰ্যালয়লৈ মাতিছিল এছআইটিয়ে গানৰ ৰয়েলিটি সন্দৰ্ভতো প্ৰশ্ন কৰিছিল তেওঁ এটা কথাই উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ মৃত্যু অৱহেলাৰ বাবে হৈছে সমগ্ৰ ঘটনাটোত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ভুল আছে জুবিনৰ নিজৰ প্ৰডাকশনৰ ৰয়েলিটি জুবিনে নিজে পায় বেংক একাউণ্ট যদি সিদ্ধাৰ্থৰ নামত আছে তেতিয়াহ'লে পইচা তাত সোমাব মোক ষ্টেটমেণ্টৰ কাৰণে মাতিছিলে মই আহিলোঁ ষ্টেটমেণ্ট ৰেকৰ্ড কৰাই দিলোঁ কি সংক্ৰান্ত জুবিন গাৰ্গৰ কেছটোৰ কাৰণে গম পাইছোঁ কি কাৰণে এনকে প্ৰডাকশ্যনৰ হিচাপে মাতিছিলে মই ইমান বছৰ আছিলোঁ তেওঁৰ লগত সেইটো বিষয়ে জানিব বিচাৰিছিলে সিদ্ধাৰ্থক আমি ডাইৰেক্টলি পোৱা নাই গিয়া কাৰণ সিদ্ধাৰ্থৰ লগত ইমান কাম নাথাকে আমাৰ কিবা কাম থাকিলে আমি ডাইৰেক্ট জুবিন গাৰ্গৰ লগত কথা পাতোঁ তেওঁক পোৱা নাছিল মানে ন তেনেকৈ সিদ্ধাৰ্থক পাওঁ লগ পাওঁ কিন্তু মাতবোল আছে কিন্তু তেনেকুৱা একো কাম কোৱা নাই আমি তাৰ লগত আমাৰ একো বেছি নাই কি আমি এলবাম প্ৰত্যেক বছৰে 2টা এলবামকৈ উলিয়াইছিলোঁ এটা এলবাম ফক এলবাম হয় আৰু এটা এলবাম তেওঁৰ নিজৰ কম্পজিশ্যনৰ এলবাম ওলায় সেইটোৱে কথা নতুনকৈ কিবা হৈছিল নেকি আপোনাৰ গোটেইখিনি ৰেকৰ্ড কৰিছে তেওঁলোকে ৰয়েলিটিক লৈ পেলাই বহু চৰ্চা চলি আছে কাৰণ এতিয়াও ৰয়েলিটি পায় ৰয়েলিটি IPRছৰ পৰা পাই যায় ডাইৰেক্টলি তেওঁলোকে কাৰণ প্ৰডিউচাৰে এটা পাৰ্চন পায় আৰু সুৰকাৰ গীতিকাৰে এটা পৰ্চন পায় জুবিন গাৰ্গে পাই আছিল জুবিন গাৰ্গে পায় ইয়াতে কোনো খেলিমেলি হোৱা নাই তো আমি আমাৰ ফালৰ পৰা পে'মেণ্ট নাপায় আচলতে IPRS বুলি এটা এছ'চিয়েশ্যন আছে তাৰ পৰা পায় মানে সিদ্ধাৰ্থই লওঁ বুলি ল'ব নোৱাৰে যদি বেংক একাউণ্টটো সিদ্ধাৰ্থৰ দিছে তেতিয়াহ'লে সিদ্ধাৰ্থৰ একাউণ্টত যাব তেনেকুৱা কিবা এটা কথা ওলাইছিলে তেওঁলোকে প্ৰাইভেট লিমিটেড কোম্পানী এটা খুলি লৈছে
যদি বেংক ডিটেইলছটো সিদ্ধাৰ্থৰ নামত দিছে তেতিয়াহ'লে সিদ্ধাৰ্থৰ একাউণ্টত যাব পইচা কাৰ একাউণ্টত গৈছে বুলি গম মই নাজানো সেইটো কথা মোবাইল কাৰণ নাম্বাৰ লাষ্ট 12 বছৰ মই তেনেকুৱা কথা পতাই নাইকিয়া তেওঁৰ লগত কাৰণ সিদ্ধাৰ্থৰ টাৰ্চেমে চাই আছে গোটেই কেছটো ছিংগাপুৰ যোৱাৰ আগত লগ পাইছিল নেকি সিদ্ধাৰ্থৰ আগত লগ পাইছিলোঁ জুবিন দাক লগ হয় পাইছিল লগ পাইছিল তেওঁ কৈছিল নেকি তেনেকুৱা তেওঁ কৈছিলে যেনেকৈ বোলে এতিয়া চিনেমাৰ কাম কৰি আছোঁ ৰৈ ৰৈ বিনালে বেকগ্ৰাউণ্ডৰ কাম কৰি আছোঁ আৰু মানে ভইচ ডাবিঙৰ কাম বাকী আছে 21 তাৰিখে মই ঘূৰি আহিম মোৰ কাম আছিলে বিহুৰ গান ৰেকৰ্ডিং কৰাৰ কথা আছিলে 26 তাৰিখে মোক মাতিছিলে আপুনি কি ভাবে গোটেই জুবিন গাৰ্গৰ যি শেষৰ সময়ৰ যিখিনি ঘটনা ঘটিলে এইটো একো নাইকিয়া মই কি ক'ম আৰু সেইটো নেগলিজেঞ্চ আছে বহুতৰ নেগলিজেঞ্চটো বেছি বুলি ভাবে সিদ্ধাৰ্থৰ নেগলিজেঞ্চ আছে তেওঁ অসুস্থ অৱস্থাত আছিলে মই সেইটোৱে ভাবোঁ আৰু বাক্সাৰ নিকাচি কাৰাগাৰ কাণ্ডৰ আজি 6 দিন হ'ল ক্ৰমাৎ স্বাভাৱিক হৈছে পৰিৱেশ বাক্সাত এতিয়াও প্ৰযোজ্য হৈ আছে BNSSৰ 163 ধাৰা অব্যাহত আছে আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে চোকা পহৰা হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে 11 জনকৈ লোকক হিংসাত্মক ঘটনাৰ সৈতে জড়িত প্ৰত্যেকজনে চিনাক্ত কৰা হ'ব আৰু এই মন্তব্য বাক্সা জিলাৰ আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাৰ আৰক্ষীৰ অভিযানৰ ভয়ত ঘৰ এৰি বহু লোকে নিশা কটাইছে ধাননি পথাৰৰ মাজত স্থানীয় ৰাইজৰ সহায়ৰ বাবে ৰাইজলৈ ধন্যবাদ জনাইছে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে আমি 11 জন আটক কৰিছোঁ আৰু জেল হাজতলৈ প্ৰেৰণ কৰিছোঁ আৰু তদন্তৰ চলি আছে জোৰদাৰ চলি আছে আৰু গোটেই যিখিনি মানুহ এক্টিভলি ইনভলভ আছিলে গোটেইখিনি আমি আইডেণ্টিফাই কৰিছোঁ আৰু পৰিৱেশটোৰ কথা আপুনি যিটো সুধিলে জিলাখনৰ এতিয়া পৰিস্থিতিটো সম্পূৰ্ণভাৱে নৰ্মেল গোটেইখিনি যিখিনি এলেকা ওচৰ চুবুৰীয়া যিখিনি জেগা আছিলে গোটেইখিনি নৰ্মেল এক্টিভিটি চলি আছে চব যিটো নিৰাপত্তা বেষ্টনী আপুনি দেখিছে সেইটো বৰ্তমান আছে আৰু থাকিব কিছুদিন আমাৰ উচ্চতম কৰ্তৃপক্ষৰ পৰা আমি যেতিয়ালৈকে আদেশ নাপাওঁ সেইখিনি আমি তাৰ পৰা আমি নুগুচাম গোটেইখিনি আমাৰ মনিটৰিংটো আমাৰ চিনিয়ৰ লেভেলত হৈ আছে আৰু বৰ্তমান এতিয়া সেনেকুৱা কোনো ধৰণৰ চিন্তা কৰা নাই যে আমাৰ এই যিখিনি চিকিউৰিটি মানুহ আছে সেইখিনি এতিয়া চলি থাকিব চব যিখিনি জড়িত আছে তেওঁলোকেতো ভুগিব লাগিব কাৰণ যিখিনি মানুহ আমি আইডেণ্টিফাই কৰিছোঁ গোটেইখিনি মানুহ আমি ধৰিম তেওঁলোকে হয়তো আমি ৰেড কৰি আছোঁ পোৱা নাই আৰু গম পাইছোঁ তেওঁলোক হয়তো ঘৰত নাই ক'ত আছে আমি এতিয়ালৈকে গম পোৱা নাই আমি গম পাম ক'ত পলাব আৰু আপোনাৰ গম পাইছে এজন চাকৰিয়ালো এই ঘটনাত জড়িত এৰেষ্ট হৈছে তেওঁ আৰ্মিত কাম কৰিছিল পোষ্টিং আছিল তেওঁৰ জম্মু এণ্ড কাশ্মীৰত ছুটীত আহিছিলে মাহৰ কাৰণে আৰু বেলেগৰ প্ৰৰোচনাত তেওঁ এই কামটো কৰিছিল তেওঁ স্বীকাৰ কৰিলে কিন্তু আইনেতো নিজৰ ব্যৱস্থা ল'বই আৰু গোটেই তেওঁৰ জীৱনটো খেলি মেলি হৈ গ'ল আৰু তেওঁৰ চাকৰিটো হয়তো নাথাকিবই গতিকে এনেকুৱা কামৰ পৰা আচলতে আগতে চিন্তা কৰিব লাগে পৰিণাম কি হ'ব কাৰণ আইনৰ যিটো গতি সেইটো আইনৰ গতিটো আইনে নিজে লয় যাতে কোনো ধৰণৰ মাপ কেতিয়াও নহয় জুবিন গাৰ্গৰ বাবে আজি খোজকাঢ়িব পৰা হ'ল ধেমাজিৰ জয়ন্তজিৎ বাপুৱে মুখ থিয় হোৱা দেখি কান্দিছিল জুবিন গাৰ্গে 10টা জনম ল'লেও কোনো জুবিন গাৰ্গ হ'ব নোৱাৰে দাদাই ন্যায় পাবই লাগিব বুলি ক'লে জয়ন্তজিৎ বাপুৱে পানৰ শিল্পী জুবিন গাৰ্গে মানুহৰ বাবে কি কৰা নাছিল তেওঁ সকলোকে সহায় কৰিছিল আৰু সহায় কৰাৰ এটা উদাহৰণ হৈছে মোৰ লগত থকা এয়া জয়ন্তজিৎ বাপু 5 বছৰৰ পূৰ্বে জয়ন্তজিৎ বাপুৰ এক দুৰ্ঘটনাত ৰাজহাল ভাঙি গৈছিল আৰু তাৰ পিছত পানৰ শিল্পী জুবিন গাৰ্গে প্ৰতিশ্ৰুতি দিছিল যে তেওঁক সুস্থ কৰি দিব আৰু আজি এয়া দেখিছে আপুনি পেং লৈ এনেকৈ জয়ন্তজিৎ বাপুৱে এনেদৰে উঠিবলৈ বা এনেকৈ থিয় হ'বলৈ সক্ষম হৈছে কেৱল জুবিন গাৰ্গৰ বাবে আমি জয়ন্তজিৎ বাপু আমাৰ লগত আছে তেওঁৰ লগত আমি কথা পাতিম কেনেদৰে দুৰ্ঘটনাটো সংঘটিত হৈছিলে আৰু জুবিন গাৰ্গে আপোনাৰ প্ৰতিশ্ৰুতি দিছিলে আৰু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি আপুনি আজি এনেদৰে দুই ভৰিত থিয় হ'ব পাৰিছে হয় মোৰ এক্সিডেণ্টটো হৈছিলে সেইটো টাইমত আপোনাৰ এপ্ৰিল মাহ আছিলে আমাৰ প্ৰগ্ৰেমবিলাক চলি থাকে ষ্টেজ প্ৰগ্ৰেমবিলাক আৰু প্ৰগ্ৰেম এনেকৈ কৰি পেলাই গৈ থাকোঁতে পাছবাৰ মোক গাড়ী এখনে পূৰা খুন্দা মাৰি দিলে মই খোজকাঢ়ি আছিলোঁ বাৰু বহুত বেছি জোৰত মাৰিলে মই বহুত দূৰত চিটিকি পৰিলোগৈ মোৰ লেফ্ট ছাইডৰ ভৰিখন ভাগি গৈছিলে লগে লগে আৰু মোৰ স্পাইনেল কৰ্ডৰ ৰাজহাড় এই ডিঙিত ভাগি গৈছিলে তো ৰাজহাড়টোৰ ডিঙিত ভগাৰ ফলত মোৰ মানে যিটো এফেক্ট হ'ল জানে আৰু স্পাইনেল কৰ্ড ইঞ্জুৰি বুলি ক'লে এইটো বহুত এটা ক্ৰিটিকেল আৰু বহুত ডেঞ্জাৰাছ প্ৰব্লেম মোৰ গোটেই মানে লোৱাৰ আপাৰ বডি কানেকশ্যন কাট মানে মোৰ পেৰালাইচিছ ষ্ট্ৰক হৈ গৈছিলে
আৰু মানে হয়তো যদি মোৰ খুব অলপ সোনকালে ৰিকভাৰী হ'লহেঁতেন যদিও মানে কি হ'ল মই GMCHত মোক এডমিট কৰাইছিলে মইতো ক'বই নোৱাৰোঁ বাকী মানে মোৰ ধেমাজিত ঘৰ মাহঁতে আহি পাই মেলি কৰাই মানে মোৰ 12 দিন উইদাউট চিকিৎসা মই GMCHত এনেই পৰি থাকিব লগা হৈছিলে তাৰ মানে কি হয় তাত মানে ট্ৰিটমেণ্ট বেটাৰ ট্ৰিটমেণ্টটো পোৱা নাছিলোঁ 12 দিন থাকিলেও মানে 2-এজন ডক্টৰ আহে ইনজেকশ্যন এটা দি থৈ গুচি যায় কিন্তু মোৰ যে মানে স্পাইনেল কৰ্ড ইঞ্জুৰি হৈ আছে সেই অপাৰেশ্যনটো মানে খুব কুইক হ'ব লাগিছিলে আজি বাকী গ'ল মোৰ কাইলৈ যদি অপাৰেশ্যন হৈ গ'লহেঁতেন তেতিয়া চাগে মই আৰু অলপ ৰিকভাৰী কৰিব পাৰিলোঁ কিন্তু 12 দিনলৈকে মোৰ কোনো মানে অপাৰেশ্যনটো নহ'লেই তাত থাকিলোঁ লগতে আকৌ মোৰ ভৰিটো ভাগি গ'ল ফলত মানে 12 দিনৰ পাছত এটা মানে ক'বলগীয়া কথা এইটো মই ক'তো কোৱা নাই আজিলৈকে মানে 12 দিনৰ পাছত ভাবি চাওক আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ওলাই আহি মই ডাউনটাউন ইউনিভাৰ্চিটিত কৰিবলগীয়া হৈছে আটাইতকৈ ডাঙৰ কথা একেজন ডক্টৰে গম পোৱা মতে তেওঁৱে প্ৰফেচৰ আছিলে GMCHত কিন্তু তেওঁক তাত লগ নাপালোঁ তেওঁ ডাউনটাউন ইউনিভাৰ্চিটিত তেওঁ মোৰ মানে ভৰি ভগা য'ত ভাগিছিলে ভৰি ভগাৰ ডিঙি একেদিনাই অপাৰেশ্যনটো কৰিছিলে যেতিয়া মই আৰ্থিক সমস্যাত বহুত বেছি ভুগিছিলোঁ আৰ্থিক সমস্যাত পৰিছিলোঁ তেতিয়া মই বিভিন্নজনৰ ওচৰত সহায় বিচাৰি গৈছিলোঁ বিভিন্নজনৰ ওচৰত গৈছোঁ আৰু আশ্বাসটো সকলোৱে দিয়ে নাম্বাৰটো সকলোৱে দিয়ে কল কৰিবা হেল্প কৰিম কিন্তু তাৰ ভিতৰত আটাইতকৈ মানে বুকু ফুলাই যদি আজি মই ক'ব পাৰোঁ মোৰ ভগৱানজন জুবিন গাৰ্গ তেখেতৰ ওচৰলৈ যেতিয়া মই গৈছিলোঁ তেখেতৰ ওচৰত যেতিয়া সহায় বিচাৰিছিলোঁ ইতিমধ্যে সেই ভিডিঅ'টো মানে কিবা কাৰণত থাকি গ'ল কোনোবা এজন ব্যক্তিয়ে কৰিছিলে ময়ো কৰা নাছিলোঁ সেইটো আজি বৰ্তমান সময়ত খুবেই ভাইৰেল হৈ আছে সেই ব্যক্তিৰ মানে সেই ভিডিঅ'টোত কোৱাৰ প্ৰতিটো কথাই সঁচা আছিল তেওঁ যেনেকৈ মোক কথা দিছিল সেইমতে তেওঁ কাম কৰিছিল সেইমতে মোক চিকিৎসা কৰিছিল সেইমতে মই কিন্তু থিয় হৈও দেখাই দিলোঁ মইতো যেতিয়া দাদাৰ ওচৰত গৈছিলোঁ তেতিয়া মোৰ একদম একেবাৰে কণ্ডিশ্যন বহুত বেছি বেয়া আছিলে তেওঁ মোক কৈছিল যে তোক মই থিয় কৰাম তই সুস্থ হ'ব লাগিব তই মোৰ চিনেমাটো কাম কৰিব লাগিব গতিকে তই একদম টেনশ্যন নল'বি তই কৰি যা তো মই সেনেকৈ আৰু তাৰপাছৰ পৰা মই মাজে মাজে ধৰক মোৰ অকল এইটোৱে কণ্টেক্ট হয় যে মেছেজ কৰোঁ দাদা মোৰ ট্ৰিটমেণ্ট আমুকটো লাগিছিলে অ'কে তই কৰ মই কৰি আছোঁ বছ সিমানে মোৰ লগত কণ্টেক্ট হয় তেনেকৈ চলি আছিল ইয়াৰ আৰু এজন ব্যক্তি আছে কিন্তু মই তেওঁৰ নামতো এবাৰ কৈ দিছোঁ ৰবি শৰ্মা তেখেতো মোক আৰ্থিকভাৱে মোৰ ঘৰত গৈ মোৰ হাতত পইচা দি আহিছিলে মোৰ হেৰিয়লৈ আহিলে তাৰপিছতে জুবিন দাই যিটো কৰিলে সেইটোতো মই কেতিয়াও পাহৰিব নোৱাৰোঁ সেইটো সদায় শুৱৰি আছোঁ যে তেওঁ ভগৱান হয় ভগৱান আছিলে মোৰ বাবে সকলোৰে বাবে এতিয়া ভগৱান বৰ্তমান সময়ত কিন্তু সেইটো কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু যে তেওঁ চাগে সেই হাতখন মোৰ ওপৰত নথকা হ'লে চাগে আজি মই চাগে হুইল চেয়াৰত থাকিবলগীয়া হ'লহেঁতেন ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইজন আছিল সেই বিশেষ যুৱকজন যিজন যুৱকক আচলতে জুবিন গাৰ্গে ৰাজহাড় ভাঙি গৈছিল কিন্তু জুবিন গাৰ্গে সহায় কৰাৰ পিছতে কিন্তু তেওঁ আজি এনেদৰে আপোনালোকে দেখিছে কেনেদৰে থিয় হ'ব পাৰিছে আজি কালী পূজা আৰু কাইলৈ পোহৰৰ উৎসৱ দীপাৱলী ৰাজ্যজুৰি পোহৰৰ উৎসৱ দীপাৱলী উদযাপনৰ প্ৰস্তুতি সন্ধিয়াৰ লগে লগে আলোকেৰে উজ্বলি উঠিব সমগ্ৰ ৰাজ্য অৱশ্যে এবাৰ জুবিনৰ মহাপ্ৰয়াণৰ বাবে শোকস্তব্ধ ৰাজ্যবাসীৰ মাজত নাই দীপাৱলীৰ উৎসাহ ফটকা আতচবাজি ৰং বিৰঙী লাইট জ্বলোৱাৰ বিপৰীতে চাকি জ্বলাই এবাৰ দীপাৱলী পালন কৰিব ৰাজ্যবাসী ইয়াৰ মাজতো দীপাৱলীৰ সামগ্ৰীৰে ভৰিছে ৰাজ্যৰ বজাৰ কলগছ চাকি বন্তি ৰংগোলীৰ লগতে বিভিন্ন প্ৰকাৰৰ ৰং বিৰঙী লাইটৰ লগতে ফটকা আতচবাজিৰে ভৰি পৰিছে বজাৰ ইয়াৰ লগতে ৰাজ্যৰ কালী মন্দিৰসমূহতো কালী পূজাৰ আয়োজন চলিছে ব্যাপকভাৱে আৰু ৰঙাপৰা বজাৰসমূহো ভৰি পৰিছে বিভিন্ন ধৰণৰ ফটকাৰে প্ৰতিখন ফটকা বিপণীত ফটকা ব্যৱসায়ী এতিয়া গ্ৰাহকৰ বাবে অপেক্ষা কৰি আছে কলগছ তাৰাবাতি চকৰি এটম এনেকুৱা ধৰণৰ কিছু সামগ্ৰীৰে ভৰি পৰিছে বজাৰসমূহ এবাৰ ফটকাৰ মূল্য কিছু বৃদ্ধিও পাইছে বৰ্তমানো ৰাইজ জুবিনৰ ন্যায়ৰ অপেক্ষাত কিন্তু ৰৈ আছে গতিকে জুবিনবিহীন দীপাৱলী পালন কৰিব ৰাইজে আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে কিন্তু ৰঙাপৰাৰ যি বজাৰ সেই বজাৰ কিন্তু ফটকাৰে ভৰি পৰা দেখিবলৈ পোৱা গৈছে মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এনেদৰে ৰঙাপৰা বজাৰত কিন্তু এতিয়া ফটকাৰ উভয় নদী হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ ফটকা কিন্তু ইয়াত দেখিবলৈ পোৱা গৈছে ৰঙাপৰা বজাৰত এতিয়া বিভিন্ন ধৰণৰ চটকে আদি কৰি এটম হওক বা ফুলজৰিয়ে হওক কলগছেই হওক আদি কৰি বিভিন্ন ধৰণৰ ফটকাৰে কিন্তু এতিয়া ৰঙাপৰাৰ যি বজাৰ সেই বজাৰ কিন্তু ভৰি পৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ৰঙাপৰাৰ যি বজাৰ এই বজাৰসমূহত কিন্তু এতিয়া যদি দেখিবলৈ পোৱা যায় তেতিয়াহ'লে নালি ছিঙা এটা লাইন বহিছে ফটকাৰ ব্যৱসায়ীসকলে এনেদৰে তেখেতসকলে ফটকা লৈ বহিছে যোনটো গ্ৰাহক নাই গ্ৰাহকৰ কিন্তু অপেক্ষাত তেখেতসকলে ৰৈ থকা দেখিবলৈ পোৱা গৈছে এজন ফটকা ব্যৱসায়ী আছে মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম হয় দাদা কি ক'ব আপোনাৰ বিক্ৰী কেনেকুৱা চলিছে বিক্ৰীটো এতিয়া বৰ্তমান হোৱা নাই আজি খুলিছোঁ দোকানটো বৰ্তমান মাল এনেকুৱাই কাষ্টমাৰটো নাই
চাই আছোঁ এতিয়া দিনটো বাকী আছে কি হ'ব নহ'ব। আপোনাৰ তাত কিমান মূল্যৰ ফটকা আছে? আমাৰ তাত 100 টকাৰ পৰা লৈ 400 টকালৈ আছে। ঠিক আছে, আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ চাকৰি হ'ব, কলগাট হ'ব, কি পপ আপ হ'ব, কিটকাট হ'ব, পোৱালিবিলাক খেলিবৰ কাৰণে বহুত ভাল উৰাবৰ কাৰণে ভাল ফটকা আছে। আৰু এনেধৰণে এতিয়া বজাৰসমূহত দেখিবলৈ পোৱা গৈছে যথেষ্ট সামগ্ৰী তাত ভৰি পৰিছে, কিন্তু তথাপিতো সেই উৎসাহ নাই। আৰু ইফালে আধ্যাত্মিকতাৰ পৰিভৰ আছে, কাৰণ গোৱালপাৰা শ'লমাৰী শ্ৰী শ্ৰী মা চামাকালী মন্দিৰত 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে কালী পূজা। পূজাৰ সৈতে সংগতি ৰাখি আজি পুৱাই পুৰণি প্ৰতিমা বিসৰ্জনেৰে কাৰ্যসূচীৰ পাতনি মেলা হৈছে। দিনজোৰা কাৰ্যসূচীৰ অন্তত নিশালৈ বলি বিধান পৰ্ব আৰম্ভ হ'ব। আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা চৌদিশে দেখিবলৈ পোৱা গৈছে, উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ শ'লমাৰী গেন্দ্ৰাপাৰা শ্যামা কালী মন্দিৰত। 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে কালী পূজা। আৰু পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে ভক্তসকলে হাতত ধূপ তেল নৈবেদ্য লৈ পেলাই মাৰ শ্ৰীচৰণত আহি পেলাই যি পূজা অৰ্চনা। পুৱাৰ ভাগত দৃশ্য আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাইছিলোঁ। এতিয়া দৃশ্য দেখুৱাইছে লোকে লোকাৰণ্য বুলি ক'ব লাগিব। গোৱালপাৰা জিলাৰ শ'লমাৰী গেন্দ্ৰাপাৰা শ্যামা কালী মন্দিৰত 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে যি পূজা। সকলোৱে দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগৰ পৰাই যি পূজা অৰ্চনা, এই পূজা অৰ্চনা চলি আছে। কিছু কথা পাতিব বিচাৰিম। খুৰা, বহৰতকৈ দীপাৱলী আৰু কালী পূজাৰ শুভেচ্ছা জনালোঁ। কেইদিনীয়া কাৰ্যসূচীৰে আপোনালোকে পূজাভাগ আয়োজন কৰিছে? হয়, নমস্কাৰ। আমি অসমবাসী ৰাজ্যক আমাৰ বৰ দীপাৱলীৰ আমাৰ নমস্কাৰ জনাইছোঁ। আমাৰ শ্ৰী শ্ৰী মা চামাকালী মন্দিৰৰ এখন 37তম বাৰ্ষিক আমাৰ পূজা উৎসৱ। আৰু এই পূজা উৎসৱত আমি 3 দিনীয়া কাৰ্যসূচীৰে আমি হাতত লৈছোঁ। আৰু 3 দিনীয়া কাৰ্যসূচীৰে আমি দীপাৱলীৰ লগতে মা শ্ৰী শ্ৰী চামাকালীৰ মন্দিৰৰ পূজা আয়োজন কৰিছোঁ। এইখিনি আমাৰ অসমৰ ৰাজ্যৰ ভক্তক উপস্থিতি আৰু লগতে সহায় সহযোগিতা যাতে আমি মন্দিৰৰ যিখিনি আমি কাম কাজ অৰ্থাৎ যিখিনি কাৰ্যসূচী আছে সেই কাৰ্যসূচী যাতে আমাৰ সফল সমৃদ্ধ কৰিব পাৰে, সেইকাৰণে আমি ৰাজ্যক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। দাদা ক'ৰ পৰা আহিছে? মই এইটো ডাকৰ ভিতৰৰ পৰা। প্ৰতি বছৰে আহে? প্ৰত্যেক বছৰে আহোঁ। কেনেকুৱা লাগে? ভালে লাগে, মানে যোনখিনি যেনিবা পূজা পাতল যিখিনি যেনিবা কিবা সেইখিনি মানে ভালে লাগে। জুবিন দা বিহীন কিন্তু এবাৰ পোহৰতকৈ দীপাৱলী কালী পূজা কি ক'ব? কি ক'ম এতিয়া, মানে ৰাজনৈতিকটো হ'ব নালাগে আৰু কি, মানে যোনটো সঁচা যোনটো গুমৰটো যোনটো আছে সেইটো ওলাব লাগে। জুবিনে ন্যায় পাব লাগে। ন্যায় পাব লাগে, আমাৰ জুবিন দা ন্যায় পাব লাগে। এইটো ক'ৰ পৰা আহিছে? মই বাপুজি নগৰৰ পৰা। প্ৰতি বছৰে আহে? হয়। পূজা অৰ্চনা হৈ গ'ল? হয়। জুবিন দা বিহীন কিন্তু এবাৰ পোহৰতকৈ দীপাৱলী কালী পূজা কি ক'ব? জুবিনে ন্যায় পাব লাগে নিশ্চয়। হয়, ন্যায় পাব লাগে, ভাল লাগিব ন্যায় পালে, কাৰণ ইমান অসমৰ সম্পদৰ নিচিনা দিয়কচোন, আৰু ভাল লাগিব আৰু ন্যায় পালে। হয়। মঙলদৈতো বজাৰসমূহত মাটিৰ চাকিৰে ভৰি পৰিছে। পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে মৃৎশিল্পীসকলে প্ৰস্তুত কৰি উলিয়াইছে ভিন্ন ধৰণৰ মাটিৰ চাকি। আন বছৰৰ দৰে মৃৎশিল্পীসকলৰ মাজতো দীপাৱলীৰ উপলক্ষে অৱশ্যে আন বছৰৰ দৰে কোনো উৎসাহ এবাৰ দেখিবলৈ পোৱা নাই। জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ বাবে মঙলদৈ বৰকুমাৰ পাৰা শিল্পীসকলে এইবছৰ কম পৰিমাণে চাকি প্ৰস্তুত কৰিছে। নিশ্চয়কৈ পোহৰৰ উৎসৱ দীপাৱলী আৰু দীপাৱলী উপলক্ষে দেখিবলৈ পোৱা গৈছে এতিয়া মঙলদৈ বজাৰত ভৰি পৰিছে ভিন্ন ধৰণৰ মাটিৰ চাকি। আৰু মঙলদৈৰ মৃৎশিল্পীসকলে প্ৰস্তুত কৰি উলিওৱা মাটিৰ চাকিসমূহ বজাৰলৈকে উলিয়াই দিছে। আৰু আমি দেখুৱাইছোঁ এয়া মঙলদৈৰ দৃশ্য, আৰু মঙলদৈৰ প্ৰতিখন বজাৰতে আচলতে এই ধৰণে বিভিন্ন ধৰণৰ মাটিৰ চাকি বজাৰলৈকে উলিয়াই দিছে মৃৎশিল্পীসকলে। আৰু থলুৱা শিল্পীসকলে প্ৰস্তুত কৰি ওলোৱা মাটিৰ চাকিসমূহ এই ধৰণে বজাৰত বিক্ৰী কৰিছে। আমি কি দৰত বিক্ৰী কৰিছে জানিবলৈ চেষ্টা কৰিম। ৰাইজৰ গ্ৰাহকৰ কি সঁহাৰি, কি ধৰণৰ সঁহাৰি সেয়াও জানিবলৈ আমি চেষ্টা কৰিম। কি চাকি বনাইছে? এইবাৰ ডাঙৰ চাকি বনাইছোঁ, সৰু চাকি বনোৱা গৈছে। তাৰপিছত আপোনাৰ কাজা কাখানা নাগ চাকি আছে। তাৰপিছত পূজাৰ সামগ্ৰী উপলক্ষে কিমান চাকি বনাইছে এইবাৰ? দীপাৱলী উপলক্ষে 10,000 চাকি বনোৱা গৈছে। 10,000 বনোৱা গৈছে। ক'ত ইয়াৰ পৰা আপুনি পাইকাৰী ৰেটত কমাই? পাইকাৰী ৰেটত আপোনাৰ 2 টকা যায়। ক'ৰ পৰা নিব? ঘৰৰ পৰা নিব আহে, দোকানবিলাকৰ কৰিছে, দোকানীবিলাক কণ্টেক্ট কৰি লয়, তেওঁলোকে আগজাননী হিচাপে 10 দিন ওপৰতে লৈ যায়। আকৌ কিছু বজাৰ লাগিলে হ'লে লৈ যায়। কেনেকুৱা কি কয়? গ্ৰাহকৰ সঁহাৰি তেওঁলোকে পাইকাৰী হিচাপে আহে আৰু ৰাজহুৱা হিচাপেও হয়। পাইকাৰী হিচাপে দামটো অলপ কমত যায়,
কিন্তু আৰু ডাঙৰ সৰু কিমান ডাঙৰ কিমান সৰু ডাঙৰ হ'লেও এনেকুৱা আছে এনেকুৱাত আপোনাৰ আমি 3 টকাকৈ বেচোঁ আকৌ ধৰি লওক পাইকাৰী ধৰিলেও 2 টকাকেও যায় আৰু এনেকুৱা ডাঙৰ ছাতি আছে এনেকুৱা 20 টকাকৈ যায় এনেকুৱাকৈ দিৱালী উপলক্ষে অলপ বিশেষ কিবা চাকি বনাইছে বিশেষ আৰু এনেকুৱা ছাতি নহয় এইটো মডেলৰ ছাতি আমাৰ কুমাৰ সাজা বনোৱা যায় বেলেগকৈ বনোৱা নাযায় নিশ্চয়কৈ সেয়া মৃৎশিল্পীসকলে প্ৰস্তুত কৰি ওলোৱা মাটিৰ চাকি আৰু এই মাটিৰ চাকিসমূহ আচলতে থলুৱা শিল্পীসকলে প্ৰস্তুত কৰি ওলোৱা মাটিৰ চাকি যি মাটিৰ চাকি এতিয়া বজাৰ ভৰি পৰিছে আমি আৰু আছে কথা পাতিবলৈ চেষ্টা কৰিম শিল্পী আছে কিমান বনাইছে এইবাৰ মাটিৰ চাকিটো অলপ মানে হেৰি অইন বছৰত থাকি এইবাৰ প্ৰায় আধাহে বনাইছোঁ আধা বনোৱা কথা হ'ল কি এইবাৰ আমাৰ অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গে তেওঁ ঢুকাইছে তেওঁৰ কাৰণে তাৰমানে মন প্ৰাণগিলা আমাৰ প্ৰত্যেকটো মানুহৰে আমাৰ অসমৰ মানুহ যিটো নেকি মানে দুখ শোক প্ৰকাশ কৰি আছে সেই দুখ শোক প্ৰকাশ আমিও কৰিছোঁ কিন্তু আমি তাৰমানে যিটো নেকি অইন বছৰ আমাৰ যিটো উৎসাহ বা এটা ফূৰ্তি সেই ফূৰ্তিটো আমাৰ নোহোৱা হৈ গৈছে তেওঁ কুশলে থাকক ভালে থাকক তেওঁ আত্মাই সদগতি পাওক তাৰ কাৰণে মই একদম সমূহ অসমবাসী ৰাইজক মই সাহায্য কৰি গৈছোঁ এইবাৰ যিহেতু চাকি আপোনালোকে কম বনোৱা বুলি কৈছে ডাঙৰ সৰু কি ধৰণৰ চাইজৰ ডাঙৰ চাকিও বনাইছোঁ সৰু চাকিও বনাইছোঁ তাৰমানে প্ৰত্যেকটো বস্তুৰে তাৰমানে অইন বছৰ যিমান বনাওঁ তাৰমানে চবৰে কমকৈ বনাইছোঁ আৰু তাৰমানে কিমান দাম কৰিছে এতিয়া বৰ্তমান আমাৰ 150 টকা যাই আছে এই আমাৰ সৰু চাকিটো দেৱালীৰ চাকিটো আৰু ডাঙৰ চাকিটো 3 টকা পিচ 2.5 টকা পিচ এনেকুৱাকৈ যাই আছে এইবাৰ দিৱালীৰ যি আনন্দ সেই আনন্দ প্ৰায় ম্লান পৰাৰ নিচিনা হৈছে জুবিন গাৰ্গৰ কাৰণে পৰম্পৰা আনন্দ সেই আনন্দটো নোহোৱা হৈ গৈছে কাৰণ যিহেতুকে আমাৰ তেওঁ আমাৰ সকলোৱে এইবাৰ কিন্তু মাটিৰ চাকি কিন্তু মাটিৰ চাকি জ্বলাব কিন্তু সকলোৱে জ্বলাব কিন্তু ফটকা ফুলধাৰী যেনেকৈ তাৰমানে হেৰি নকৰে তাৰমানে মানে মাটিৰ চাকি তাৰমানে এই যিটো নেকি চলাচল এই তেনেকৈ জ্বলাব কিন্তু এই ফটকা ফুলধাৰীটো তেনেকৈ নুফুটাই তাৰমানে কম হ'ব কাৰণ যিহেতুকে আমাৰ অসমবাসী ৰাইজৰ পৰিয়াল এটা নাই গতিকে সেইকাৰণে তেওঁৰ আত্মাই সদগতি পাওক তেওঁ ভালত জন্ম পাওক তাৰ কাৰণে মই একেবাৰে কামনা কৰিছোঁ আৰু কালেপাহাৰ কলনী বজাৰ বিবেকানন্দ স্পৰ্টিং ক্লাবৰ কালী মন্দিৰত উদযাপন কৰা হৈছে কালী পূজা 61তম কালী পূজা উদযাপন কৰা হৈছে কালী মন্দিৰটোত পুৱাৰে পৰা অনুষ্ঠিত হৈছে পূজাৰ কাম-কাজ আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে পূজাৰ মণ্ডপ পশ্চিমবংগৰ পৰা অহা শিল্পীয়ে নিৰ্মাণ কৰিছে মণ্ডপটো আমি ভিজুৱেলছটো দেখুৱাম আৰু সমানে আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াও আছে গতিকে আমি তেওঁৰ সৈতে আমি সংযুক্ত হ'ম ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছোঁ বিশ্বকৰ্মা পাপৰি প্ৰথমেই নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকলৈ কালী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই বৰ্তমান উপস্থিত আছোঁ কালাপাহাৰৰ বিবেকানন্দ যি স্পৰ্টিং ক্লাব আৰু সমীপৰ যি কালী মন্দিৰ সেই কালী মন্দিৰত উপস্থিত আছোঁ মোৰ পিছফালে যি পৰিৱেশ আছে অতি সুন্দৰকৈ তেওঁলোকে আটক ধুনীয়াকৈ নিৰ্মাণ কৰিছে কালী মন্দিৰটো আৰু তেওঁলোকে যি আচলতে মণ্ডপ তেওঁলোকে নিৰ্মাণ কৰিছে সেই মণ্ডপ পশ্চিমবংগৰ পৰা অহা কাৰিকৰ দলে তেওঁলোকে নিৰ্মাণ কৰা বুলি ইতিমধ্যে আমাৰ আগত সদৰি কৰিছে আৰু কৈছোঁ যে প্ৰায় 30 লাখ টকা তেওঁলোকে ব্যয় সপক্ষে তেওঁলোকে এই মণ্ডপটো নিৰ্মাণ কৰিছে যেহেতু এটা যি পুৰণি কালী মন্দিৰ প্ৰায় 64 চনতে 1964 চনতে তেওঁলোকে স্থাপন কৰাটো কালী মন্দিৰ আৰু তাৰপিছতে তাৰ ওপৰৰ যিখিনি ভাগ আছে তেওঁলোকে অতি সুন্দৰকৈ আচলতে এই ঠাইখিনি তেওঁলোকে নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে আৰু কৈছোঁ যে আজি কালী পূজা আৰু প্ৰায় সন্ধিয়া 5:56 পৰা পূজাৰ লগ্ন যিহেতু লাগিব বুলি কৈছে আমি পূজাৰীৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম কিছু স্থানীয় লোক আছে কাৰ্যকৰ্তা আছে তেওঁলোকৰ সৈতে কথা পাতি দাদা আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমে কালী পূজাৰ শুভেচ্ছা জনাইছোঁ কেনেকুৱা ধৰণে এইবাৰ কালী পূজা অতি সুন্দৰকৈ আপোনালোকে নিৰ্মাণ কৰিছে মণ্ডপ ক'ৰ পৰা কেনেদৰে আচলতে কিমান টকা খৰচ হৈছে সকলোবিলাক আপোনাৰ পৰা বিবেকানন্দ স্পৰ্টিং ক্লাবৰ তৰফৰ পৰা পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজলৈ কালী পূজা আৰু দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এইবাৰ আমাৰ কালী পূজা 61 বছৰত ভৰি দিছে আৰু সকলোৱে জানে অসমৰ আটাইতকৈ ডাঙৰ কালী পূজা এইটো হয় আমাৰ এনে প্ৰত্যেক বছৰে ধৰি লওক সাংস্কৃতিক কাৰ্যসূচীবোৰ থাকেই যিহেতু এইবাৰ আমাৰ অসমৰ হিয়াৰ হিমন্ত জুবিন গাৰ্গ ঢুকাইছে তেওঁৰ প্ৰতি আমি সন্মান জনাই আৰু এইবাৰৰ সাংস্কৃতিক অনুষ্ঠান আমি গোটেইখিনি বৰ্জন কৰিছোঁ আমি আগতে মানে বেংগল আৰু আপোনাৰ মুম্বাইৰ পৰা আৰ্টিষ্ট বুকিং কৰিছিলোঁৱে কিন্তু তেওঁ ঢুকোৱাৰ পিছতে আমিও অত্যন্ত মানে একদম দুখিত হৈছোঁ বেয়া লাগিছে মনটোৱে বেয়া লাগিছে প্ৰগ্ৰাম গোটেইখিনি হেৰি কৰিছোঁ আমি আমাৰ এইবাৰ আমাৰ যি ষ্টেজটো আছে আমি গোটেইখিনি আমাৰ জুবিন গাৰ্গক আমি একদম হেৰি কৰিছোঁ আৰু আজি সন্ধিয়া আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো এটা আয়োজন কৰা হৈছে আৰু পূজা আমাৰ 3 দিনীয়া হ'ব 20, 21, 22 তাৰিখে হ'ব আজি কালী পূজা হয়
আৰু লগতে আমাৰ এইবাৰ বাজেট 15 লাখ টকাৰ বাজেট আমি আমাৰ মহাদেৱৰ ওপৰত থিম বেছ কৰি পেলাই এই পেণ্ডেলটো নিৰ্মাণ কৰিছোঁ। দেখা পোৱা গৈছে যথেষ্ট মানুহ আগফালে আৰু তেওঁলোকে গৰম কাপোৰ বিতৰণ কৰি আছে। কালী পূজাৰ সমান্তৰালকৈ আপোনালোকে গৰম কাপোৰ বিতৰণ কৰিছে। আমাৰ মানে ছ'চিয়েল এক্টিভিটি মানে ৰাউণ্ড দ্য ইয়াৰ চলিয়ে থাকে আৰু প্ৰত্যেক বছৰে আমি এইটো মোটামুটি 400 দুখীয়া পৰিয়ালৰ মাজতে আমি কম্বল বিতৰণ অনুষ্ঠানটো আয়োজন কৰোঁ কালী পূজাৰ দিনা। হয় নিশ্চয় আচলতে পাপৰি মই যদি পুনৰ যদি সেই পেণ্ডেলৰ পৰিৱেশটো দেখুৱাওঁ আচলতে যি মহাদেৱ শিৱৰ তেওঁলোকে আৰ্হি লৈছে ওপৰৰ পৰা মই যদি দেখুৱাওঁ তেতিয়াহ'লে মহাদেৱৰ অতি সুন্দৰকৈ তেওঁলোকে মূৰ্তি নিৰ্মাণ কৰিছে। সেই পেণ্ডেলটো ৰং বিৰঙী লাইটেৰে আচলতে সুন্দৰকৈ সজাইছে আৰু এটা গুহাৰ আৰ্হিত তেওঁলোকে নিৰ্মাণ কৰিছে যাতে মন্দিৰটো ভিতৰৰ মন্দিৰভাগ আচলতে সকলোৱে চাব পৰাকৈ আকৰ্ষণীয় হয়। আৰু কৈছোঁ যে 61তম কালী পূজা এবাৰ তেওঁলোকে অনুষ্ঠিত কৰিছে আৰু পুৱাৰ ভাগৰ পৰা পূজাৰ যিটো কাম কাজসমূহ আৰম্ভ হৈছে। মই ভিতৰলৈ কিছু সোমাই যাম, ভিতৰলৈ সোমাই গৈ যদি সম্ভৱ হয় পুৰোহিতৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, পুৰোহিতৰ পৰা মন্ত্ৰোচ্চাৰণ শুনিম। কিন্তু ইতিমধ্যে কৈছে যে অতি সুন্দৰকৈ দেখুৱাইছোঁ যে গুহাৰ আৰ্হি তেওঁলোকে নিৰ্মাণ কৰিছে এই মণ্ডপ আৰু পুৱাৰ ভাগৰ পৰা যি পূজাৰ কাম কাজসমূহ আৰম্ভ হৈছে 61তম কালী পূজা তেওঁলোকে অনুষ্ঠানৰ আয়োজন কৰিছে। কিছু লোক আছে আমি প্ৰথমে তেওঁলোকৰ সৈতে কথা পাতিম। দাদা প্ৰথমে কালী পূজা আৰু দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকলৈ থাকিল শুভেচ্ছা থাকিল ৰাইজৰ কাৰণে থাকিল। এইবাৰ পূজা অতি সুন্দৰকৈ আপোনালোকে আয়োজন কৰিছে, অতি সুন্দৰ এটা থিম লৈছে মহাদেৱৰ। কেনেদৰে আচলতে এই পূজা অসমৰ ভিতৰতে আচলতে শ্ৰেষ্ঠ এখন পূজা? আমি যেতিয়া একদম সৰুকালৰ পৰা আৰম্ভ কৰি আমি নিজে নিজে গোটেইখিনি কৰিছিলোঁ। আমাৰে যে ক্লাবৰ সদস্য আছে সি নিজে নিজে আইডিয়া কৰি এইটো একদম ধুনীয়াকৈ বনাইছে। এই পৰম্পৰাটো আমি আজিলৈকে চলি আছে। আজি 30 বছৰৰ ওপৰত হ'ল আমাৰ এইটো চলি আছে এনেকৈ। তো মহাদেৱ মহাকালৰ পূজা সৃষ্টি স্থিতি প্ৰলয়, এই সৃষ্টিৰ লগত প্ৰলয় থাকেই। মহাকালৰ পূজা কৰিবলৈ থিমটো এইকাৰণে মহাকালৰ লোৱা হৈছে। প্লাছ এইবাৰ অলপ এটা হেৰি আছে যে আমি মৃত্যু হোৱাৰ পিছত আমাক শিৱধামলৈ শিৱই লৈ যায়। তো এইবাৰ জুবিন গাৰ্গৰো এটা হেৰি আছে আমাৰ। তো গতিকে সেইটো হিচাপ কৰি এটা থিম এটা লোৱা হৈছে যে এই থিমটো থাকিব পৰম্পৰাৰ লগত আমি যিটো আমাৰ জুবিনদাৰৰ যিটো আছে তাতে এটা শ্ৰদ্ধাৰ কথা থাকিব। ঠিক আছে, ধন্যবাদ শুভেচ্ছা। ভাস্কৰ ধন্যবাদ জনাইছোঁ আপোনাক। গানৰ সুৰেৰে আঁতৰিব মনৰ তমসা। চৌদিশে জ্বলি ৰওক আশাৰ চাকিটি। জুবিনৰ দেশত প্ৰথমটো জুবিনবিহীন দীপাৱলী। জুবিনৰ গানেৰেই পোহৰৰ উৎসৱ। নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ আয়োজন পোহৰৰে চাকি গছি। আজি সন্ধিয়া 7:50 জুবিন ক্ষেত্ৰত আজিৰ দিনটোতো অনুৰাগী ভিৰ। আজি 32টা দিন আৰু আজিৰ দিনটোতো বিভিন্ন ঠাইৰ পৰা আহিছে তালৈ, ৰাইজ আহিছে, অনুৰাগী আহিছে, চাকি বন্তি জ্বলাইছে, মৃত্যুৰ উচিত ন্যায় দাবী কৰিছে। আমি পুৱাৰ ভাগৰৰ পৰা দেখুৱাইছোঁ বা জনাই গৈছোঁ যে জুবিন ক্ষেত্ৰত আজিৰ দিনটোতো একেধৰণৰ ভিৰেই দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত
আমাৰ সাংবাদিক তাত উৎপল আছে গতিকে উৎপলৰ ওচৰলৈ যাম উৎপল একে সন্ধিয়া নামি আহিছে মানুহৰ ভিৰ একে ধৰণে পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে চাওক জুবিনদাবিহীন আমি লক্ষী পূজা পালোঁ বিহু পালোঁ আৰু এইবাৰ যদি চোৱা যায় আজিৰ দিনটো দীপান্বিতা পোহৰৰ উৎসৱ দীপান্বিতাত প্ৰত্যেক বছৰে যি ধৰণৰ এটা পোহৰৰ জাকজমকতা দেখিবলৈ পোৱা যায় এইবাৰ কিন্তু গুৱাহাটী মহানগৰকে ধৰি সমগ্ৰ অসম কিছু তাৰ বিপৰীত দেখিবলৈ পোৱা গৈছে আৰু সতীৰ্থ অঞ্জন আছে এই মুহূৰ্তত এই স্থানৰ দৃশ্যাংশ দেখুৱাইছে যে লোকে লোকাৰণ্য হৈ পৰিছে সময় উকলাৰ লগে লগে সময় বাগৰাৰ লগে লগে প্ৰিয় শিল্পী সকলোৰে হৃদয়ত থকা মৰমৰ শিল্পী প্ৰাণৰ শিল্পী জুবিনদাক চাবৰ বাবে এনেদৰে ভিৰ কৰিছে দুখ দিশে যিফালে চোৱা যায় সেইফালে লোকে লোকাৰণ্য আমি কালিৰ দিনটোত এই স্থানৰ পৰা বতৰা দিছিলোঁ যে যি ইয়াতে বাহিৰ সুৰেৰে মায়াবিনী সুৰেৰে এক প্ৰকাৰ সকলোৰে মন্ত্ৰ মুখ সকলোৰে ইয়াতে মায়াবিনী কৰি ৰাখিছিল আৰু আজিৰ দিনটোত এইফালে যি চোৱা যায় কিছু লোকে যদি চোৱা যায় বন্তি প্ৰজ্বলন কৰিছে আন কিছু লোকে নামাজ পঢ়িছে তেনেধৰণৰ সকলো কাম কাজ এই স্থানত কৰি গৈছে যিফালে চোৱা যায় সেইফালে আমি যিসকল লোক আহিছে কিছু লোক দেখিছোঁ যে কোলাত যদি চোৱা যায় কেঁচুৱা আছে এক প্ৰকাৰ ছমহীয়া কেঁচুৱা তিনিমহীয়া কেঁচুৱা সেনেকুৱাকৈ লৈ পিনেও জুবিন ক্ষেত্ৰলৈকে এবাৰ আহিছে যিসকল দৰ্শক আহিছে বা যিসকলে অনুৰাগী আহিছে তেখেতসকলৰ আমি মন্তব্য ল'বৰ বাবে চেষ্টা কৰিম যদি সম্ভৱ হয় ক'ৰ পৰা আহিছে বাইদেউ মই গুৱাহাটীৰ পৰা আনিছোঁ গণেশগুৰি দেৱালী বুলি কিবা উৎসাহ আছেনে ঘৰত আছে জুবিনদাৰ প্ৰতি উৎসাহ আছে তেওঁ আজি আমাৰ মাজৰ পৰা গুচি গ'ল বহুত দুখত তথাপিও দেৱালী বুলি আহিছোঁ জুবিনদাৰ ওচৰত নমস্কাৰ এনেদৰে তেখেতে গুৱাহাটীৰ পৰা আহিছিলে দেৱালী বুলি ঘৰত উৎসাহ নাই তাৰ বিপৰীতে জুবিন ক্ষেত্ৰলৈকে আহি এক প্ৰকাৰ এনেধৰণৰে এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে যিসকল লোক আহিছে তেখেতসকলৰ পৰা কিছু জানিবৰ বাবে চেষ্টা কৰিম যদি সম্ভৱ হয় যিসকল লোক আছে আৰু পোনে পোনে দেখুৱাইছে সতীৰ্থই ক'ৰ পৰা আহিছে হাজোৰ পৰা আহিছে জুবিনদাক চাব আজি দেৱালীও আছে কিন্তু দেৱালী আছে একেলগে আহিলোঁ আৰু এনেদৰে হাজোৰ পৰা আহিছে সমগ্ৰ অসমৰ বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে প্ৰত্যেকজনে মৰমৰ শিল্পী প্ৰাণৰ শিল্পী জুবিনদাক আৱেগ ভৰি ভাল পায় আৰু আৱেগ ভৰি মৰম থকা বাবে এনেদৰে প্ৰাণৰ শিল্পীগৰাকীক চাবৰ বাবে অহা দেখিবলৈ পোৱা গৈছে যদি চোৱা যায় যে কিছু সময় পিছতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আহিব বুলি এটা সূত্ৰই সদৰি কৰিছে ঠিক একেদৰে এই স্থানত যিফালে চোৱা যায় সেইফালে এতিয়া লোকে লোকাৰণ্য পিছে এখন বিশেষ বেনাৰ দেখিবলৈ পোৱা গৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ ক'ৰ পৰা আহিব আমি গণেশগুৰি হেংৰাবাৰীৰ পৰা আহিলোঁ আজি জুবিনদাৰ এক মাহ হৈ যোৱাৰ পিছত আমি তেওঁক শ্ৰদ্ধাঞ্জলি দিবলৈ আহিলোঁ আৰু আমি চবেই বিচাৰোঁ যে তেওঁ ন্যায় পাব লাগে তেওঁৰ আত্মাটো শান্তি পাওক তেতিয়া আমিও চবেই শান্তি পাম জুবিনদাৰ কি গান শুনিছিলা মই মায়াবিনী গানটো শুনিছিলোঁ আৰু কি শুনিছা আৰু শুনা নাই এনেদৰে এক প্ৰকাৰ মায়াবিনী গীত যিহেতু জুবিনদাই কৈয়ে গৈছিলে যে আকাশে মতাহে এটা গীতে বাজি থাকিব কি গান গাব বিচাৰিছা মায়াবিনী গাই দিয়াচোন মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা কুপনে আই দিয়াৰ মনত তোৰা যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা তোমাৰ নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি তোমাৰ ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপু নিজাৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপা নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে
এনেদৰে জয় জুবিনদা দিছে জুবিনদাৰ বাবে ন্যায় বিচাৰিছে আৰু এনেদৰে মায়াবিনী ৰাতিৰ বুকুত পৃথকে পৃথকে এইখিনি আপুনিয়ে লিখিছে নেকি বাইদেউ হয় লিখিছে আমাৰ আমি মই লিখিছো এইখিনি আমি এঠাইৰ বাহিৰতে চাৰিলে ৰাধাকুছিৰ পৰা আহিছো আমি মানে আমাৰ ভাষা নাই জুবিনদা আমাৰ বাজৰ পৰা নাই আমি বিশ্বাস কৰিব পৰা নাই আমি মানে বুকুত এটুকুৰা শিল লৈহে আহিছো যেতিয়া আমি নামিছো ইয়াতে আমি নিজকে মানে ৰ'ব পৰা নাই আমাৰ কেনেকুৱা অনুভৱ হৈছে আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো এটাই অনুৰোধ অসম চৰকাৰৰ ওচৰত অতি শীঘ্ৰে আমাক যাতে ন্যায় দিয়ে জুবিনদা যাতে ন্যায় পায় আমি যাতে ভাল খবৰ এটা শুনা পাওঁ জুবিনদাই যাতে অতি সোনকালে ন্যায় পায় সেইটোৱে কম বেছি ক'বলৈ আৰু ভাষা নাই ক'ব লগা বহুত আছে মানে মুখৰ পৰা ওলাই নাহে অন্তৰত শিল হৈ আমাৰ জমা হৈ আছে কথাবিলাক আমি ন্যায় পালে আমি শান্তি পাম জুবিনদা ন্যায় পালে শান্তি পাম জুবিনদা ন্যায় পালে অসমবাসীয়ে শান্তি পাব এইখিনিয়ে অসম চৰকাৰৰ ওচৰত মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ল'ৰা একেবাৰে শিশুৰ পৰা বৃদ্ধলৈকে আজি অসমৰ ৰাইজ শুব পৰা নাই শান্তিমতে খাব পৰা নাই আমাৰ ক'বলৈ ভাষা নাই মই এইখিনিয়ে আজি ক'ম কোলাত কেঁচুৱা দেখিবলৈ পোৱা গৈছে জাষ্টিছ এনেদৰে বিশেষ ধৰণে আৰু এইফালে জয় জুবিনদা জাষ্টিছ ফৰ যেতিয়া পৰ্যন্ত অসমৰ জনতা জাগা নাছিল তেতিয়ালৈকে চব চুব আছিল কিন্তু আজি অসমৰ জনতা জাগিছে এই জুই জ্বলিছে এই জুই জ্বলিছে জুবিনদা জয় হওক জুবিনদা অমৰ হওক জুবিনদা অমৰ হওক হয় উৎপল হয় তেওঁলোক বিভিন্ন ঠাইৰ পৰা আহিছে আৰু জুবিন গাৰ্গে কোৱাৰ দৰে আচলতে কোনো ধৰ্ম নাই বা তেনেকুৱা ধৰণৰ কোনো সীমা নাই সীমাবদ্ধতা নাই ইয়াত সকলো ধৰ্মৰ লোক আছে সকলো লোক নিজৰ নিজৰ স্থানৰ পৰা আহিছে একেধৰণে তেওঁলোকে কান্দিছে একেধৰণে তেওঁলোকে ন্যায় বিচাৰিছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে তেওঁলোকে গামোচা লৈ আহিছে তেওঁলোকে ধূপ লৈ আহিছে নৈবদ্য লৈ আহিছে চাকি বন্তি লৈ আহিছে এই যি জুবিন ক্ষেত্ৰ এই জুবিন ক্ষেত্ৰত সঁচাকৈ ইয়াত আচলতে কোনো জাতি ধৰ্মৰ কথা সঁচাকৈ একেবাৰেই অহা নাই ঠিক জুবিন গাৰ্গে বিচৰা যেন অসমখন ইয়াতেই দেখিবলৈ পোৱা গৈছে ধন্যবাদ জনাইছোঁ উৎপল গানৰ সুৰেৰে আঁতৰিব মনৰ তমসা চৌদিশে জ্বলি ৰওক আশাৰ চাকিটি জুবিনৰ দেশত প্ৰথমটো জুবিনবিহীন দীপাৱলী জুবিনৰ গানেৰেই পোহৰৰ উৎসৱ জনাবৰে সুখৰে পোহৰ গছি নিবিচাৰো তথাপি নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ আয়োজন পোহৰৰে চাকি গছি আজি সন্ধিয়া 7:50 আৰু আজি কালী পূজা কাইলৈ দীপাৱলী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ বাবে শোকস্তব্ধ ৰাজ্যবাসীৰ মাজত পূৰ্বৰ দৰে সেই উৎসাহ নাই আতচবাজি ব্যৱসায় প্ৰতিষ্ঠানসমূহতো উচ্চ শব্দ প্ৰাবল্যযুক্ত ফটকাৰ পৰিৱৰ্তে এইবেলি ৰং বিৰঙৰ চাকি কলগছ চকুৰি আদিহে দেখিবলৈ পোৱা গৈছে ফটকাসমূহ এপ্ৰিল মে মাহতে বিক্ৰীৰ বাবে আনিছিল মজুত কৰি ৰাখিছিল গতিকে এক প্ৰকাৰ ব্যৱসায় মন্দা বুলি ক'লেও ভুল কোৱা নহ'ব কাৰণ তাৰ মাজতো তেওঁলোকে নিজেও আচলতে এই বিক্ৰী বাৰ্তাৰ ক্ষেত্ৰত বৰ এটা উৎসাহ জগোৱা নাই বা দিয়া নাই
তেনেধৰণৰ এটা পৰিৱেশে বৰ্তমান ৰাজ্যত বিৰাজ কৰিছে শিৱসাগৰৰ পৰিৱেশ দেখুৱাম মই বৰ্তমান শিৱসাগৰ চহৰত আছো আৰু শিৱসাগৰতো এইবাৰ কালী পূজা বা দীপাৱলীক লৈ বিশেষ ৰাইজৰ মাজত উৎসাহ উদ্দীপনা নাই আনন্দ উৎসাহ নাই যিহেতু আমাৰ সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ দেহাৱসান হোৱা 31 দিন অতিক্ৰম কৰি গৈছে গতিকে এতিয়াও ন্যায়ৰ দাবীত ৰাজপথত ওলাই আহিছে বহু জুবিন অনুৰাগী কামনা কৰিছে জুবিন গাৰ্গৰ যাতে সোনকালে ন্যায় লাভ কৰে তাৰ মাজতে কালী পূজা আৰু দীপাৱলীও পালন কৰিছে মই এই কাৰণেই পালন কৰিছে বুলি কৈছো যে উদযাপন শব্দটো এবাৰ লগাব পৰা অৱস্থাত নাই যথেষ্ট ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকতো ভিৰ কম মই এগৰাকী ব্যৱসায়ী আছে ইয়াত সাধাৰণতে তেওঁলোকে ফটকা বা আতচবাজি বিক্ৰী কৰে কিন্তু এইবাৰ পৰিৱেশ কেনেকুৱা তেওঁলোকে কি মই দেখুৱাইছো যে এইবাৰ আতচবাজিৰ আচলতে যি কম প্ৰাবল্য অতি কম প্ৰাবল্য আতচবাজি ৰাখিছে আৰু মূলত তেওঁলোকে চাকিও ৰাখিছে ইয়া মই দেখুৱাইছো ৰং বিৰঙৰ চাকি আৰু ফি এইবিলাক ৰাখিছে মই ইয়াৰ মাজতে তেওঁ ব্যৱসায়খনৰ মূল যিগৰাকী ব্যক্তি আছে তেওঁ জানিব বিচাৰিম এইবাৰ কেনেকুৱা পৰিৱেশ নাই আমাৰ এইবাৰ ব্যৱসায়টো একচুৱেলি আমি বহুত দিনৰ আগতে বহাগ বিহুৰ সময়তে আমি এইখিনি অৰ্ডাৰ দিওঁ বস্তুখিনি আহিলে কিন্তু মন কাৰো ভাল নাই আমাৰো মন জুবিনৰ কাৰণে খুব দুখত আছোঁ আমিও এমাহ হৈ গৈছে জুবিনৰ ন্যায় পোৱাটো আমিও বিচাৰিছোঁ কিন্তু বস্তুখিনি অনাৰ পিছত আমাক জিলা প্ৰশাসনেও অনুমতি দিছিলে এমাহৰ আগতেই দিছিলে আমাক অনুমতি এই দোকানখন খুলি থৈছোঁ আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকে চাকি এই কলগছ ফুলজাৰি এনেকৈ সৰু সৰু বস্তুবিলাক নিছে সৰুকৈ উদযাপন কৰিছে আৰু চাকি এইবিলাক 20 টকা এটাত 20 টকা আছে কিছুমান 50 টকা 30 টকা চাকি আছে এই ইয়াতে লোকেলি বনোৱা ব্যৱসায়ী মানে ইয়াতে ছোৱালী শিৱসাগৰ এগৰাকী উদ্যমী ছোৱালীয়ে বনাই পেলাই ইয়াত দিছে ছোৱালীজনীৰ নাম ৰূপা মিলি হয় মই দেখুৱাইছো অতি ধুনীয়া চাকি এইবিলাক দেখিছে ইয়াৰে শিৱসাগৰৰ থলুৱা ইয়াৰ মানে স্থানীয় যুৱতীয়ে ইয়াতে প্ৰস্তুত কৰি উলিয়াইছে দীপাৱলী উপলক্ষে আৰু মই এয়া যিসকল গ্ৰাহক আছে মই তেওঁলোকৰো ভাষ্য ল'ম ইয়াতে আছে মই দেখুৱাইছোঁ দীপাৱলীৰ এইবাৰ কালী পূজা কেনেধৰণে মানুহে পালন কৰিব লৈছে মইতো মণিপুৰী হয় আমি আগত যেনেকৈ পাতোঁ সেনেকেই অসমত আছোঁ যেতিয়া সেনেকেই পালন কৰোঁ আমিও যেনেকৈ পালন কৰা হয় এইবাৰ আৰু অকণমান কমকৈ হ'লেও নিয়মটো হ'লেও আমি অকণমান এনেকৈ আৰু কলগছো লোৱা হোৱাই নাই এইবাৰ তাকে এইবাৰ আমাৰতো ব্যৱসায়টো অকণমান কমেই হৈছে আমি যিমান পাৰোঁ ইমান কমকেই কৰিছোঁ কালি এমাহ হৈ গৈছে জুবিনদাৰ চ' এতিয়া যিমান পাৰোঁ ইমানখিনি আছে আৰু ইমান অকণমানকৈ কৰিছোঁ আৰু নিয়মটো কৰিছোঁ পূৰ্বৰ দৰে একেবাৰে হোৱা নাই বহুত কমকৈ হৈছে আমি কমকৈ কৰি আছোঁ মই এটি কম মানি মোৰ ভাগিন হয় কি ল'লে ইয়াৰ কাৰণে সেয়া ফুলজাৰি ফিফি হয় আচলতে ডাঙৰবিলাকে যিবিলাকে পৰিৱেশটো বুজি পোৱা হৈছে ডাঙৰবিলাকৰ মাজত উৎসাহ নাই বা কোনো ধৰণৰ বিশেষ আয়োজন নাই কিন্তু তেওঁলোকৰ সন্তান যিসকলে ভালদৰে পৰিৱেশটো বুজিব বা উপলব্ধি কৰিব পৰা হোৱা নাই তেওঁলোকৰ বাবে সৰু সৰু চাকি বা ফিফি এইবিলাক ক্ৰয় কৰা পৰিলক্ষিত হৈছে মই পুনৰ কৈছোঁ যে শিৱসাগৰত চহৰত মাজমজিয়াত আচলতে দীপাৱলী আৰু কালী পূজা এই দুটা দিনত কলগছ লগাই প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত কলগছৰ সম্পূৰ্ণ নধৰা হৈ পৰে আচলতে কলগছ তেওঁলোকে বিভিন্ন গ্ৰাম্যাঞ্চলৰ পৰা কলগছ আনি তেওঁলোকে লগাই বন্তি প্ৰজ্বলনৰ বাবে কিন্তু এইবাৰ সেই পৰিৱেশ নাই গতিকে কলগছ লগোৱাৰ সেই দৃশ্যও আমি এবাৰ দেখুৱাবলৈ সক্ষম হোৱা নাই ৰাইজে আচলতে সেই উৎসাহ উদ্দীপনা নাই কাৰণ সকলোৰে আমাৰ অতিকৈ মৰমৰ হেঁপাহৰ শিল্পীগৰাকী কায়িকভাৱে আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে এতিয়াও ন্যায়ৰ দাবীত বা উচিত তদন্তৰ দাবী উত্থাপন কৰি থকা হৈছে ন্যায় এতিয়াও জুবিন গাৰ্গে লাভ কৰা নাই পৰিয়ালে তথা অসমবাসীয়ে লাভ কৰা নাই এনে প্ৰেক্ষাপটত দীপাৱলীৰ সেই উৎসাহ উদ্দীপনা নথকাটোৱেই স্বাভাৱিক
পোহৰৰ উৎসৱ দীপাৱলীৰ সমান্তৰালকৈ ধেমাজি জিলাখনৰ বিভিন্ন স্থানত আজিৰে পৰা আৰম্ভ হৈছে কালী পূজা। ধেমাজি সদৰৰ নলনী পামত সাৰ্বজনীন কালীবাৰীৰ সৌজন্যত আজিৰে পৰা আৰম্ভ কৰা হৈছে 53 সংখ্যক কালী পূজা। কালী পূজা উপলক্ষে ধেমাজি নগৰখনত এক বৰ্ণাঢ্য শোভাযাত্ৰা বাহিৰ কৰা হয়। ইয়াৰ পূৰ্বে ইয়াৰ নামতো জুবিন গাৰ্গৰ প্ৰতিশ্ৰুতিত বন্তি প্ৰজ্বলন কৰা হয়। হয়, আজি কালী পূজা আৰু কালী পূজাৰ বাবে ইতিমধ্যে ধেমাজি নগৰতো উদযাপন কৰা হৈছে আৰু ধেমাজি নগৰৰ এই স্থানত যিহেতু প্ৰায় অৰ্ধ শতিকা পাৰ কৰিলে কালী পূজা আৰু এই কালীবাৰী আজি যিহেতু আচলতে স্থায়ী প্ৰতিমা ইয়াতে প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে আৰু অতি সুন্দৰকৈ ইয়াতে মন্দিৰভাগ সজাই তোলা হৈছে। মই সামগ্ৰিক এটা দৃশ্যাংশ দেখুৱাইছোঁ আৰু তেওঁলোকৰ যি আচলতে কালী মাৰ প্ৰাণ প্ৰতিষ্ঠা আৰু ইয়াতে তেওঁলোক 53 সংখ্যক যিহেতু কালী পূজা উদযাপন হৈছে, মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। ইতিমধ্যে এই যি স্থানত বিশেষকৈ নলনী পামৰ সাৰ্বজনীন যি কালীবাৰীত যিহেতু তেওঁলোকে বিগত যিহেতু প্ৰায় 52টা বছৰ ধৰি তেওঁলোকে এই কালী পূজা অনুষ্ঠিত কৰি আহিছে আৰু আজি যিহেতু তেওঁলোকৰ এইবাৰ 53 বছৰত ভৰি থ'লে আৰু 53 বছৰ যি কালী পূজাৰ উপলক্ষে তেওঁলোকে আজি যিহেতু স্থায়ী মন্দিৰভাগ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু তেওঁলোকে ইয়াতে শোভাযাত্ৰা বাহিৰ কৰিছে আৰু যিহেতু উদযাপন সমিতি বিষয়ববীয়া আছে, আমি তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু আপোনালোকৰ এই কালী পূজা ইতিমধ্যে অৰ্ধ শতিকা পাৰ কৰিলে আৰু আজি যিহেতু স্থায়ী প্ৰতিমা প্ৰাণ প্ৰতিষ্ঠা হৈছে, ৰাইজৰ যথেষ্ট উৎসাহ দেখিছোঁ আৰু কেনেধৰণৰ এটা ইয়াৰ পৰা বাৰ্তা দিব বিচাৰিছে? আচলতে কালীমাৰ পূজাই হৈছে শান্তি প্ৰতিষ্ঠা। শান্তি প্ৰতিষ্ঠাৰ কাৰণে, শান্তি স্থাপন কৰিবৰ কাৰণে এই পূজাটো ভাগ কৰা হয়। এই পূজাভাগৰ জৰিয়তে সকলোৰ মাজত মিলাপ্ৰীতি বৃদ্ধিৰ কাৰণে চেষ্টা কৰা হয় আৰু মিলাপ্ৰীতিও হয়। সেয়েহে আমাৰ এই অঞ্চলৰ সকলো স্থানৰ পৰা মানুহ অতিথি ইয়ালৈ আহিছে পূজাভাগ চাবৰ কাৰণে আৰু এই পূজাভাগত অংশগ্ৰহণ কৰিবৰ কাৰণে। গতিকে তেখেতসকলৰ এই সুযোগতে, আপোনালোকৰ সুযোগতে ধন্যবাদো জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিও ভৱিষ্যতো এনেধৰণৰ পূজা পাতল কৰি আমাৰ এই অঞ্চলত শান্তি যাতে বজাই ৰাখে, তাৰ কাৰণে আমি চেষ্টা কৰিম। আজি আমাৰ কাৰ্যসূচীৰ লগতে আমি আমাৰ প্ৰাণৰ গায়ক জুবিন গাৰ্গলৈ সন্মান যাচি আমি এটি বৃক্ষ ৰোপণো কৰিছোঁ। নৌসেনা জোৱানৰ কাষত প্ৰধানমন্ত্ৰী INS বিক্ৰান্তৰ নামত উদযাপন কৰা হৈছে দীপাৱলী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই মন্তব্য, বীৰৰ মাজত দীপাৱলী উদযাপন কৰিবলৈ পোৱাটো সৌভাগ্যৰ কথা বুলি ক'লে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী। জোৱানসকলে অপাৰেশ্যন সিন্দুৰৰ বৰ্ণনা গীতৰ মাধ্যমেৰে কৰিলে। INS বিক্ৰান্তে হৰিলে পাকিস্তানৰ টোপনি। ভাৰতীয় সেনা জোৱানসকলক পৰিয়াল আখ্যা দিলে নৰেন্দ্ৰ মোদীয়ে। উল্লেখযোগ্য যে ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে নৌসেনা জোৱানৰ সৈতে প্ৰধানমন্ত্ৰীয়ে উদযাপন কৰিলে দীপাৱলী। देश की जीत और शान हुई, सिंदूर की कीमत उस दिन हर आतंकी को भान हुई। आंगन का उखड़ा आंचल का काजल, मेरे आंसुओं की मोती पे मेहरबान लिख देना, मेरे आंसुओं की मोती पे मेहरबान लिख देना, मेरे शरीर के हर हिस्से पे हिंदुस्तान लिख देना। मुझे मंदिर और मस्जिद दोनों प्यारा है, कहीं भगवान लिख देना, कहीं रहमान लिख देना। आप सबको याद होगा छत्रपति शिवाजी महाराज की, छत्रपति शिवाजी महाराज की, छत्रपति शिवाजी महाराज की। साथियों,
सैल्यूट करना चाहता हूं। আৰু ইয়াৰ সৈতে বাৰ্তাৰ পৰা বিদায় লৈছো নমস্কাৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল